সুকত পুচন্ত কীতপ কৰিলা যশোদানন্দে জগত ঈশ্বৰ যাৰ স্তনপান কৰিলা অতি আনন্দে। এই সমস্ত কথাবিলাক জনাৰ পিছত শুকমণি পৰীক্ষিত ৰজাক এবাৰ সুধিছে যে যশোদানন্দনো কি এনেকুৱা পুণ্যৰ কাম কৰিছিল যাৰ ফলত জগত ঈশ্বৰ হৈ তেওঁ যশোদাক মাক হিচাপে লৈ গাখীৰ খাব পৰা হ'ল, কি তপৰ বলত। ৰাম মুনিয়ে কহন্ত দ্ৰোণ নামে বসু হৈ আছিল আনন্দপুৰ বত ধাৰা ভাৰ্য সমে গোকুল কগৈলা অবিধাতাৰ ইয়াদে হত। তেতিয়া শুকমণি এই যশোদা আৰু নন্দৰ পূৰ্ব জন্মৰ কথা ক'ব দিছে। ক'লাক না কিনো তেওঁলোকৰ পুণ্য কৰিছিল যাৰ ফলত এই সন্তান হিচাপে পেলাক। আৰু তেতিয়াই মনি কৈছে যে দ্ৰোণ নামৰ এজন বসু পূৰ্ব জন্মত সেই জাগাতে আছিল আৰু তেওঁৰ ভাৰ্যাৰ নাম কি আছিল? ধাৰা। সেই ধাৰা আৰু দ্ৰোণে গোকুলত ভগৱানৰ আদেশতে তালৈকে গৈছিল, অৰ্থাৎ নন্দ যশোদাৰ এতিয়া কথা কৈছিল পূৰ্বজন্মৰ কথা, তাৰপিছত এই ফলটো পায়। ৰাম সেই কালে দুইক ব্ৰহ্মা বৰ দিলা অকৃষ্ণত হৈবে ভকতি দ্ৰোণে নন্দ ভৈলা ধাৰায়ে যশোদা দুয়ো ভৈলা উৎপত্তি। যে সেইখিনি সময়ত যেতিয়া গোকুলক যাব দিছিল, দিয়াৰ পিছতে ব্ৰহ্মাই তেওঁলোকক বৰ দিছিল। কি বৰ দিছিল? যে তোমালোকে ভগৱানক স্তুতি আৰম্ভ কৰা, ভগৱানক পোৱাৰ কাৰণে তোমালোকে স্তুতি কৰা, ভকতি কৰা, তেতিয়া কি হ'ব? তোমালোকেই নন্দ যশোদা হৈ পেলাই তাতেই জন্ম ল'ব পাৰিবা। ই হ'ল নন্দ যশোদাৰ পূৰ্বজন্ম। ৰাম পুত্ৰ হুয়া কৃষ্ণে সাধিলন্ত প্ৰীতি অব্ৰহ্মাৰ পালিব চন নন্দ যশোদাৰ পৰম ভকতি অবঢ়াইলন্ত নাৰায়ণ। আৰু শেষত নন্দ যশোদাই ভগৱান কৃষ্ণক পুত্ৰ হিচাপে পালাক। পালিত পুত্ৰ হ'লেওতো পুত্ৰই, গতিকে পালিত পুত্ৰ হিচাপে পালাক। পোৱাৰ পিছত এই তাতে গম পোৱা নাই এতিয়াও এই কথাটো, এতিয়াও গম পোৱা নাই, তেওঁলোকে নাজানে যে তেওঁলোকৰ পালিত সন্তান। এটা সময়ত বসুদেৱে ক'ব কথাটো, কোৱাৰ পিছত এই কথাটো ওলাই যাব, ক'ব পাৰছি।